নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটি বিশেষ বিষয় আলোচনা কৰিম। বিষয়টো হৈছে যে ৰবি গ্ৰহ আৰু বুধ গ্ৰহ যদি লগ লাগে বা সংযোগ হয় তেতিয়াহ'লে বুধাদিত্য ৰাজযোগ বুলি কোৱা হয়। এতিয়া অহা 13 জুলাই তাৰিখে ৰাতিপুৱা 7:20 সময়ত ৰবি আৰু বুধ বিশেষকৈ মিথুন ৰাশিত বুধ গ্ৰহ প্ৰৱেশ কৰাৰ লগে লগে ৰবি আৰু বুধ সংযোগ হ'ব আৰু বুধাদিত্য ৰাজযোগৰ সৃষ্টি হ'ব। অৰ্থাৎ আমি জানো যে ৰবি গ্ৰহ প্ৰতিটো ৰাশিতে 30 দিন কৰি গতি কৰি থাকে। 30 দিন থাকে আৰু নেক্সট ৰাশিটোলৈ গতি কৰে, 30 দিন থাকে আকৌ নেক্সট ৰাশিটোলৈ গতি কৰে। ইতিমধ্যে মিথুন ৰাশিত ৰবি গ্ৰহ আহাৰ মাহৰ 1 তাৰিখেই প্ৰৱেশ কৰিছে আৰু 13 জুলাইৰ দিনাখন ৰাতিপুৱা 7:20 বুধ গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে বুধাদিত্য ৰাজযোগৰ সূচনা হৈছে। আৰু এই বুধাদিত্য ৰাজযোগত বিশেষকৈ বুধ বলৱান হয় আৰু বুধে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বুধ হৈছে বিদ্যাৰ বাহক, বুধ হৈছে ব্যৱসায়ৰ প্ৰতীক। গতিকে বিশেষকৈ শিক্ষাৰ্থীসকল আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এক সোণালী সুদিন অহা বুলি ক'ব পাৰি। ঠিক তেনেকৈ ৰবি গ্ৰহ হৈছে আত্মসংযম, নেতৃত্ব বা সাহস, উদ্যম, কৰ্মৰ সক্ৰিয়তা, এই ধৰণৰ বিষয়বিলাকৰ আধাৰ হৈছে ৰবি গ্ৰহ। গতিকে এই দুই ৰবি আৰু বুধ একেলগ লগাৰ কাৰণে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ ব্যৱসায়ীসকল আৰু ৰবি গ্ৰহৰ কাৰণে বিশেষকৈ ৰাজনৈতিক দিশত জড়িত হৈ থকা ব্যক্তিসকল, সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত সোণালী সুদিন সমাগত বুলি ক'ব পাৰি। আৰু বৈদিক জ্যোতিষ ব্যৱস্থা বা বৈদিক জ্যোতিষ অনুসৰি এই বুধাদিত্য যুগ হৈছে অত্যন্ত এক শুভ যুগ বুলি মান্যতা দি আহিছে। আৰু এই বুধাদিত্য যুগৰ কাৰণেই মানুহ ধন সমৃদ্ধ, ধন সম্পদ লাভ, যান বাহন লাভ, শিক্ষা দীক্ষাত উপযুক্ত ফলাফল বা চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, এই ধৰণৰ বিশেষ ফলসমূহ প্ৰদান কৰি আহিছে। গতিকে আজি আমি আলোচনা কৰিম এই বুধাদিত্য যুগৰ সৃষ্টি হোৱাৰ ফলত বিশেষকৈ কোন ৰাশি লাভান্বিত হ'ব বা কোন ৰাশিয়ে এই সময়খিনিৰ ভিতৰত কি শুভ কাৰ্য সম্পন্ন হ'ব, এই ধৰণৰ বিষয়ত ব্যাখ্যা এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব। আমি কম সময়ৰ ভিতৰতে ভিডিঅ'টো শেষ কৰিছোঁ। জানহওক এইখিনিতে এটা বিশেষ নিবেদন যে যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত তেনেহ'লে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ, আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি সকলোৱে জানো যে ৰবি গ্ৰহ ৰজা আৰু ৰবি গ্ৰহই বাকী 9টা গ্ৰহক 12টা ৰাশিৰ জৰিয়তে নিয়ন্ত্ৰিত কৰে। ৰবি গ্ৰহ প্ৰতিটো ৰাশিতে এক মাহ অৰ্থাৎ 30 দিনকৈ 12টা ৰাশিত প্ৰৱেশ কৰে। ঠিক সেইদৰে এটা নিৰ্দিষ্ট সময়ৰ মূৰে বুধ গ্ৰহেও স্থান পৰিৱৰ্তন কৰে। আৰু ৰবি গ্ৰহ যদি জন্মৰ সময়ত শুভ ভাৱত অৱস্থান কৰে তেনেহ'লে সাহসী হয়, নেতৃত্ব হয়, ৰাজনীতিত পাৰ্গত হয় বা সামাজিক দিশত আগৰণুৱা হয়, ৰাজনীতিৰ নতুন পদক্ষেপসমূহ গ্ৰহণ কৰাত ৰবি গ্ৰহৰ সহায়ক হয় বা ৰাজনীতিত কৰ্মপটু হয়, ৰাজনীতিজ্ঞ হয়। ঠিক তেনেকৈ বুধ গ্ৰহ শুভ অৱস্থাত থাকিলে অত্যুৎসাহী ব্যক্তি হয়, শিক্ষা দীক্ষাত আগৰণুৱা হয়, ব্যৱসায় বাণিজ্যত সফল ব্যৱসায়ী হয়, এই ধৰণৰ বিভিন্ন ফলাফল লাভ কৰে। ঠিক সেইদৰে আজি আমি আলোচনা কৰিম যিহেতুকে এই বুধ আৰু ৰবি একেলগে সংযোগ হোৱাৰ কাৰণে বুধাদিত্য ৰাজযোগৰ সৃষ্টি হৈছে আৰু বৰ্তমান সময়খিনিত এই ৰাজযোগৰ সৃষ্টিয়ে কোন ৰাশিক অত্যাধিক ফলপ্ৰদ হ'ব বা কোন ৰাশিৰ কাৰণে অত্যাধিক শুভপ্ৰদ ফল প্ৰদান কৰিব, এই ধৰণৰ বিষয় এটা আমি
আলোচনা কৰিম আৰু প্ৰথম বুধাদিত্য ৰাজযোগৰ সুফল লাভ কৰিছে মেঘ ৰাশিয়ে। অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই বুধাদিত্য ৰাজযোগে তেওঁলোকক এক উচ্চ পৰ্যায়লৈকে লৈ যাব। যিসকল লোক ৰাজনীতিৰ লগত জড়িত, যিসকল লোক সামাজিকভাৱে আগৰণুৱা, তেওঁলোকে উচ্চ মৰ্যাদা পাব। তাত তেওঁলোকৰ পৰিশ্ৰম বা তেওঁলোকৰ বিগত দিনত কৰি অহা কৰ্মৰ এক সঠিক মৰ্যাদা পাব বা ৰাজসিক ৰাজ সাহায্য তেওঁলোকে লাভ কৰিব বা ৰাজ সন্মান লাভ কৰিব পাৰে, বঁটা বাহন লাভ কৰিব পাৰে। ৰবি গ্ৰহৰ শুভ অৱস্থা থকা হেতুকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ফলাফল লাভ কৰিব। তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বা চাকৰিয়ালসকল পদোন্নতি হোৱাৰ সুবিধা থাকিব। তেওঁলোকৰ আত্মসংযম বৃদ্ধি হ'ব, আত্মবিশ্বাস বৃদ্ধি হ'ব বা সাহস ভাৱ বা এক্টিভনেছ, এই ধৰণৰ বিশেষ কৌশলসমূহ তেওঁলোকে আয়ত্ত কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল আৰু ৰবি বুধৰ এই সংযোগে মংগল গ্ৰহক বলৱান কৰিছে আৰু সেইকাৰণেই তেওঁলোকে বিশেষকৈ মাটি বাৰীৰ লগত হৈ থকা ঝামেলা তেওঁলোকৰ নিষ্পত্তি হ'ব। সা সম্পত্তিক লৈ হৈ থকা ঝামেলাসমূহ নিষ্পত্তি হ'ব। মংগল গ্ৰহৰ কাৰণে বিশেষকৈ প্ৰশাসনীয় বিভাগত তেওঁলোকৰ চাকৰি বাকৰি হ'ব। পুলিচ প্ৰশাসন, আৰ্মি বা প্ৰশাসনীয় দিশ, হাইকোৰ্ট, এই ধৰণৰ বিষয়সমূহত তেওঁলোকে চাকৰি লাভ কৰিব। দাম্পত্য জীৱনত অত্যন্ত সুন্দৰ, তেওঁলোকে সুখ সম্ভোগ লাভ কৰিব। পাৰিবাৰিক মৰ্যাদা বা পাৰিবাৰিক সমৰ্থন লাভ কৰিব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বিশেষকৈ কমাৰ্চ বিষয়ক ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে সুন্দৰ পথ লাভ কৰিব। তেওঁলোকে ধাবিত হবে নতুন পদ্ধতি, নতুন পৰিকল্পনাৰে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়িব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিত লৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই 13 জুলাইৰ পৰা অহা জানুৱাৰী মাহৰ 25 তাৰিখলৈকে এই সুদীৰ্ঘ সময় অত্যন্ত সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। বা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ৰাজসিক সন্মান, ৰাজ কৰ্মচাৰী বা এই ৰাজযোগৰ জৰিয়তে চৰকাৰী চাকৰি বাকৰি ইত্যাদিবিলাকৰ সুবিধা হ'ব। যিসকল লোকে কৰ্মস্থানত আত্মসন্তুষ্টিৰ কৰ্ম নাছিল, সেইসকলে লাভ কৰিব আত্মসন্তুষ্টিযুক্ত কৰ্ম। চৰকাৰী চাকৰিত মকৰল হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আৰ্টছ, কলা সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলে নতুন সুবিধা লাভ কৰিব। তেওঁলোকে গুৰু সম্বন্ধীয় ব্যক্তিৰ সহযোগিতাত তেওঁলোকে উচ্চ পৰ্যায়ৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকৰ যশস্যা, তেওঁলোকৰ প্ৰশংসা বিয়পি পৰিব। ব্যৱসায়িকসকলৰ অত্যন্ত সুন্দৰ। ব্যৱসায়িকসকলে নতুন পৰিকল্পনাৰে বিশেষকৈ তেওঁলোকে লোহাৰ সামগ্ৰী বিক্ৰী, পানীয় দ্ৰব্যৰ বিক্ৰীৰ লগত জড়িত ব্যক্তি বা খেতি বাতিৰ সা সামগ্ৰীৰ বিক্ৰেতা হিচাপে থকা ব্যক্তি, এইসকলৰ প্ৰচুৰ ধনাগম হ'ব। দাম্পত্য সুখ শান্তি লাভ কৰিব। তেওঁলোকৰ পুত্ৰ সন্তান বা সন্তানৰ সাফল্যত তেওঁলোকে আনন্দিত হ'ব। প্ৰেমাস্পদক মিলিত হোৱাৰ সম্পূৰ্ণ এটা সুবিধা থাকিব। প্ৰেম প্ৰণয়ত অত্যন্ত সুন্দৰ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব নতুন সন্ধান। তেওঁলোকৰ অকস্মাতে তেওঁলোকৰ বিবাহৰ দিন ধাৰ্য হ'ব পাৰে বা তেওঁলোকে বৈবাহিক ক্ষেত্ৰখনত তেওঁলোকে নামিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব। অৱশ্যে কিছু ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত কিছু সমস্যাও পাব পাৰে। যা নহওক, কৰ্কট ৰাশিৰ জাতক জাতিকাসকল যিসকলে ব্যৱসায়ৰ লগত জড়িত, তেওঁলোকে প্ৰচুৰ ধনাগম হ'ব। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আৰু যিসকল লোকৰ মাটি বাৰীৰ লগত ঝামেলা আছিলে বা মাটি বাৰী অমীমাংসিত মেল মোকৰ্দমাৰ লগত জড়িত হৈ আছিলে, সেইসকল লোকৰ কাৰণেই অহা জানুৱাৰী মাহৰ 25 তাৰিখলৈকে সোণালী সুদিন বুলি ক'ব লাগিব। তেওঁলোকে মোকৰ্দমাত জয়ী হ'ব, তেওঁলোকৰ নিষ্পত্তি হ'ব বা তেওঁলোকে পাৰিবাৰিকভাৱে হৈ থকা ভেজালসমূহ নিষ্পত্তি হৈ এক সুখৰ সংসাৰ বা এটা সুন্দৰ পৰিৱেশৰ মাজেদি তেওঁলোকে ধাৱিত হ'ব। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। অৰ্থাৎ তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি।
সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি আৰু বুধ লগ লাগি যেনেকৈ ৰবি বুধ বুধাদিত্য যুগৰ ৰাজযুগৰ সূচনা হৈছে, সেয়েহে যিসকল সিংহ ৰাশিৰ ৰাজনৈতিকভাৱে জড়িত হৈ থকা ব্যক্তি, সামাজিকভাৱে জড়িত হৈ থকা ব্যক্তি, তেওঁলোকৰ কাৰণে সোণালী সুদিন অহা বুলি ক'ব পাৰি। তেওঁলোকে উচ্চ পৰ্যায়ৰ মৰ্যাদা লাভ কৰিব, তেওঁলোকৰ পৰিশ্ৰম সাৰ্থক হ'ব, তেওঁলোকে জনপ্ৰিয়তা বাঢ়িব বা তেওঁলোকে বিশেষকৈ উপাৰ্জনৰ ক্ষেত্ৰত, ৰাজ সাহায্যৰ ক্ষেত্ৰত বা টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা লাভ কৰিব। তেওঁলোকৰ প্ৰশংসা যশ বিয়পি পৰিব, তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনয়, চিত্ৰশিল্প বা তৰ্ক বা নাচ গান নৃত্য এই ধৰণৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব, তেওঁলোকৰ যশস্যা বাঢ়িব, তেওঁলোকৰ গুণগান বিয়পি পৰিব। শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে কৰ্মস্থান লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বিদ্যুৎ বিভাগ, কল কাৰখানা বিভাগ, ৰেল, ভাৰতীয় ৰেল বিভাগ, ডাক টিকট এই ধৰণৰ বিভাগবিলাকত তেওঁলোকৰ চাকৰিৰ মকৰল হ'ব আৰু তেওঁলোকে চাকৰি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমাস্পদে প্ৰেমাস্পদৰ সৈতে মিলিত হ'ব। অৱশ্যে কিছু সাৱধান হ'বলগীয়া বিষয় থাকিব। তথাপিতো আয় উপাৰ্জনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অহা 25 জানুৱাৰীলৈকে অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। ব্যৱসায়ীসকলে লাভ কৰিব নতুন পৰিকল্পনা, নতুন সংযোগ, বন্ধুবৰ্গ লাভ হ'ব আৰু এই বন্ধুৰ জৰিয়তে তেওঁলোকে ব্যৱসায় এক্সপাণ্ড কৰাৰ সুবিধা পাব। নতুন পৰিকল্পনাৰে নতুন ব্যৱসায় আৰম্ভ কৰিব ব্যৱসায়ীসকলে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, পাৰিবাৰিক দাম্পত্য সুখ লাভ কৰিব। সতি সন্তানৰ সাফল্যত সিংহ ৰাশিৰ জাতক জাতিকাসকলে মানসিক আনন্দ লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ, কিন্তু যিসকল লোকে পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আজাৰ ইতিমধ্যে যথেষ্ট অৰ্থ ব্যয় কৰিব লগা হৈছে, এই অৰ্থ ব্যয়ৰ পৰা তেওঁলোকে নিষ্পত্তি পাব, অৰ্থ ব্যয় হ্ৰাস হ'ব আৰু তেওঁলোকৰ বিশেষকৈ চাকৰি বাকৰি থকাসকলে অৰ্থাৎ চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াসকলৰ লগত সদ্ভাৱ ৰাখি, স্নেহ ৰাখি তেওঁলোকে চলাৰ প্ৰয়োজন হৈছে বা প্ৰয়োজন হ'ব, বা তেওঁলোকে এই ধৰণৰকৈ চলিলে তেওঁলোকৰ মান সন্মান যথেষ্ট উন্নীত হ'ব বা যশস্যা বিয়পি পৰিব। যা নহওক বন্ধু বান্ধৱীসকল, বুধাদিত্য ৰাজযোগৰ কাৰণে 3টা ৰাশিৰ জীৱনলৈ আহিব এক টকাৰ বৰষুণ, ভাগ্যৰ ধুমুহা, আৰু এই বাৰ্তাখিনিলৈ আপোনালোকৰ মাজত আহিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।